অধিকাংশ লোকে স্বাধীনতা পালে, সকলোৱে স্বাধীনতা পালে। কিন্তু আমি আজি উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ, আমাৰ কিন্তু আদিবাসী ৰাইজে এতিয়াও কিন্তু স্বাধীন হোৱা নাই। একদম আমাৰ স্পষ্ট কথা, চিধা কথা। কাৰণ আমি যেতিয়া আজি তাৰিখলৈকে যদি মৌলিক অধিকাৰ বিচাৰিব লাগে, মাটিৰ পট্টা বিচাৰিব লাগে, জনজাতিকৰণ বিচাৰিব লাগে, শ্ৰমিক আইনখন সংশোধন কৰিব লাগে, তাক বিচাৰিব লাগে, বিচাৰিয়ে আছোঁ। কংগ্ৰেছেও আহিলে, 78 বছৰ হৈ গ'ল, তেওঁলোকৰ ৰাজত্ব কৰিলে, তেওঁলোকক কিন্তু না জনজাতিকৰণ দিব পাৰিলে, না মাটিৰ পট্টা দিব পাৰিলে, না মজুৰি বৃদ্ধি কৰিব পাৰিলে, না শ্ৰমিক আইনখন সংশোধন কৰিব পাৰিলে। আৰে বিজেপি চৰকাৰ, যিটো একদম ফাঁকি আৰু দালালি চৰকাৰ, এই চৰকাৰখন আহি মেলি পেলাই ক'লে কি, আমাক মাত্ৰ 100 দিনৰ সময় দিয়ক। 100 দিনৰ সময় ল'লে, 100 দিনৰ সময় লৈ মেলি পেলাই এতিয়া মানে তেওঁলোকে আচলতে ক'ত সোমাই আছে, নিগনিৰ গাঁততে সোমাই আছে নে ক'ত সোমাই আছে আমি নিজে গম নাপাওঁ। তেওঁলোকক কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। আৰু লগতে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে আচলতে ঘৰুৱা হৈ ৰ'ব, যিহেতু আমি এতিয়া কাৰো ওপৰত ডিপেণ্ডেবল নহয়, গতিকে আমাৰ 1,30,00,000 মানুহক যেনেকৈ আচলতে গোটেইকেইটা চৰকাৰে মাত্ৰ ঠগিবলৈ আহে, যেনেকৈ পশ্চিমৰ পৰা বতাহ আহিলে মানে পশ্চিম ফালৰ পৰা বতাহ আহিলে যেনেকৈ পূব ফালে গুচি যায়, পূব ফালৰ পৰা বতাহ আহিলে পশ্চিম ফালে গুচি যায়, তেনেকুৱা আচলতে আমাক ঠেলিহে কৰি আছে আচলতে। সেইটোৱে আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমাৰ অসমৰ 1,30,00,000 আদিবাসী লোক যিসকল আছোঁ, এবাৰ আমাৰ স্পষ্ট কথা, আমি কিন্তু এবাৰ কাঁড়ধেনু লৈ মেলি পেলাই থিয় হ'ম। মানে কাঁড়ধেনু লৈ মেলি পেলাই এইটোৰ কাৰণে থিয় হ'ম, কাকবা মাৰিবৰ কাৰণে নহয়, আমাৰ সেইটো প্ৰতীক চিহ্ন। এইবাৰ কিন্তু আমি হাতত ভোট নিদিওঁ, এইবাৰ আমি কিন্তু ফুলত ভোট নিদিওঁ। এবাৰ কিন্তু বিজেপি হটাও আৰু জীৱন বচাও, কংগ্ৰেছ হটাও জীৱন বচাও, এজিপি হটাও জীৱন বচাও। গতিকে এই আদিবাসী ৰাইজসকলক আপোনালোকে সুধি লওক, হয় নে নহয় ৰাইজ? গতিকে আমাৰ স্পষ্ট কথা, আৰু আমি দালালি গিলি আমাৰ মাজত আমি কৰিবলৈ নিদিওঁ। তেনেকৈ কৰি আমি দেখিবলৈ পাই গ'লোঁ আমাৰ জাতীয় সত্তা, আমাৰ জাতীয় নায়ক প্ৰদীপ নাগ কিন্তু এতিয়া মৃত্যুৰ মুখত পৰি গ'ল। আৰু প্ৰদীপ নাগৰ এতিয়াও কিন্তু মৃত্যু ৰহস্যৰ ভিতৰত থাকি গ'ল। প্ৰদীপ নাগে যিটো নেকি আচলতে আদিবাসীৰ হৈ মেলি পেলাই যিটো নেকি ৰাজনৈতিক সংগঠন খুলিছিলে, সেই ৰাজনৈতিক জয় ভাৰত পাৰ্টি, আৰু জয় ভাৰত পাৰ্টি খুলিছিলে তেখেতে যদি পৰাহেঁতেন, যদি তেখেতে ইচ্ছা কৰাহেঁতেন, অকলে কিন্তু তেখেতে কিন্তু ৰাজনৈতিক যাব পাৰিলে হয়। কিন্তু জাতিটোৰ কাৰণে তেখেতে কাম কৰিছিল। আমি প্रण লৈছোঁ, আমি শপত লৈছোঁ, আমি পাব জানোতে আমি শপত লৈছোঁ, কিন্তু আমি এই গোটেইবিলাকক আমি উৎখাত কৰিম। আৰু প্ৰদীপ নাগৰ যিটো নেকি আচলতে সপোন আছে, আদিবাসী ৰাইজৰ যিটো নেকি সপোন আছে, তিহাৰুগড় ডাঙৰীয়াৰ যিটো নেকি সপোন আছে, আমাৰ যি জয় ভাৰত পাৰ্টিৰ নেকি যিটো সপোন আছে, আমি সকলোৱে কিন্তু আমি সহায় কৰিম। এই কথাটো আমি একদম স্পষ্ট কৰি দিছোঁ। আৰু লগতে আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আমি সম্পূৰ্ণভাৱে কিন্তু সহায় সহযোগিতা আমি কিন্তু আগবঢ়াই যাম। আৰু আজিৰ পৰাই এই ৰণনীতি আৰু ৰণকৌশল আৰু যুদ্ধ আজিৰ পৰাই কিন্তু এই সৰুপথাৰ সমষ্টিৰ যিটো নেকি বিধায়ক আছে, এইটো বিধায়কটোতো একদম উপলঙা বিধায়ক, একদম ফাল্টু বিধায়ক বুলি মেলি পেলাই কৈছোঁ। কাম নথকা বিধায়ক, বিশ্বজিৎ ফুকন ডাঙৰীয়া এজন ব্যৱসায়ীৰ লগত জড়িত থকা, আৰু জানে এপেছ বেংকৰ লগত জড়িত থকা, কেলেংকাৰীৰ লগত জড়িত থকা, শ্ৰমিকৰ টকা খোৱা, ঘোচ খোৱা বিধায়ক, এই বিধায়কক আমি সকীয়াই দিছোঁ। আজিলৈকে 2 মাহ দিন হৈ গ'ল, ইয়াত কিন্তু আমি দেখিবলৈ পাইছোঁ পাভজান চাহ বাগিচাত এতিয়ালৈকে দৰমহা হোৱা নাই, ৰেচন পোৱা নাই, এম্বুলেঞ্চৰ ব্যৱস্থা নাই, চিকিৎসালয়ৰ ব্যৱস্থা নাই। কিন্তু তেখেতে নিভোকা কুকুৰ বুলি মেলি পেলাই কৈছোঁ, যদি স্পষ্ট আছে আপোনালোকে কুকুৰ শব্দটোও কিন্তু বাইটত বজাই দিব, আপোনালোকৰ এইটো বজাই দিবৰ কাৰণে কৈছোঁ। আৰু তেখেতক চেলেঞ্জ দিছোঁ, এইবাৰ চাওক সৰুপথাৰ সমষ্টিত জয় ভাৰত পাৰ্টিয়ে কি কৰি আছে, আপোনালোকক উৎখাত কৰি দিছে। এইবাৰ আপোনালোকে 7,000 ভোট পাব নে নাই, সেইটোও কিন্তু আপোনালোকে হিচাপ কৰি মেলি পেলাই ৰাখক। এই কথাটো কিন্তু স্পষ্ট কৰি দিছোঁ। আমাক কাঁড়ত মাৰিছে ন, আমাৰ বুকুত মাৰিছে, আমিও কিন্তু এবাৰ আমাৰ কাঁড়ধেনুৰ চিহ্ন লৈ মেলি পেলাই আপোনালোকক কেনেকুৱা কাঁড়ত মাৰিব লাগিব, ধনু কাঁড় লৈ মেলি পেলাই কেনেকৈ মাৰিব লাগিব, এই কথাটো কিন্তু আমি শিকি গ'লোঁ। আৰু আপোনালোকে শিকাই দিলে আমাক, কংগ্ৰেছে শিকাই দিলে, বিজেপিয়ে শিকাই দিলে, এজিপিয়ে আমাক শিকাই দিলে। আমাৰ জাতিক আৰু ডাষ্টবিনৰ দৰে ব্যৱহাৰ হ'বৰ কাৰণে নিদিওঁ। চিধা কথাৰে ভাই, আমাক যদি দিবি তো দে, নহ'লে আমি নিজে কাঢ়ি আনিম। আমাক মাটিৰ পট্টা লাগিব, আমাক জনজাতিকৰণ লাগিব, আমাৰ শ্ৰমিক আইনখন সংশোধন কৰি দিব লাগিব। আমাৰ জাতিটোক কিন্তু শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত, সামাজিক দিশত, সকলো দিশতে আৰু লগতে ৰাজনৈতিক দিশতো কিন্তু আমি কিন্তু নিজে আগবঢ়াই যাম। তহঁতৰ নিচিনা ফাঁকি চাটিবিলাকক আৰু দালালিবিলাকৰ আমাক সহায় নালাগে, আমাক টুপি পিন্ধাও নালাগে। আমাক কয় আহি মেলি পেলাই তেওঁলোকে এই কথাটো কয়। চাওক, এতিয়া আমি নতুনকৈ অসমত জয় ভাৰত পাৰ্টি নামেৰে এটা ৰাজনৈতিক দল খুলিছোঁ। আৰু আমাৰ যি সমস্যা, আমাৰ পূৰ্বৰ পৰাই যি আদিবাসী জাতীয় সংগঠনে যি এই সমস্যাখিনিক লৈ পেলাই আন্দোলন কৰি আহিছে। আজি প্ৰথম অসমত ছোট নাগপুৰ ছাত্ৰ সন্মিলন বুলি এটা সংগঠন আছিলে, তাতে চাইমন সিং হৰা বা সন্তোষ তপন তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিলে। তেওঁলোকে সংগ্ৰাম কৰি তেওঁলোকে ঢুকাল। আজি আশাৰ নেতৃত্বসকল জাষ্টিন লাকৰাই হওক, বস্কো চাৰমাকুই হওক, তেওঁলোকে এই আন্দোলন কৰি তেওঁলোকে ঢুকাল। আজি আমাৰ যিখিনি নেতা তেওঁলোকো আন্দোলনে কৰি আছে। গতিকে এই আন্দোলন কৰি দিনবোৰ পাৰ হ'ব, আমাৰ সমস্যা কেতিয়াও সমাধান নহ'ব। যাৰ কাৰণে আমি গোটেই কথা চিন্তা কৰি আমাৰ পৰিয়ত প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ চিন্তাধাৰাত এই জয় ভাৰত পাৰ্টিৰ জন্ম লাভ কৰিছিলে।
আৰু এই জয় ভাৰত পাৰ্টিটো লৈ আমি সমগ্ৰ অসমত আমি কাম কৰি আছোঁ আৰু আমি এটাই বাৰ্তা দি আছোঁ যে ৰাজনৈতিকভাৱে আমি সজাগতা হ'ব লাগিব, আমি ৰাজনৈতিক আন্দোলন কৰিব লাগিব। তাৰ বাহিৰে ভাৰত পাৰ্টি জয় ভাৰত পাৰ্টি জিন্দাবাদ জয় ভাৰত পাৰ্টি জিন্দাবাদ আদিবাসীসকলক তেওঁলোকে ভোট বেংক হিচাপতে ব্যৱহাৰ কৰি আহিছে। আদিবাসীসকলৰ যি সমস্যাৰ ওপৰত কোনোদিনো কাম কৰাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি জয় ভাৰত পাৰ্টিটো আগুৱাই নিবই লাগিব, অন্যথা আমাৰ আগন্তুক দিনত আদিবাসী বা চাহ শ্ৰমিকসকলৰ দিনবোৰ যে এন্ধাৰ হ'বলৈ গৈ আছে সেইটো আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু আগন্তুক দিনত আমি জয় ভাৰত পাৰ্টিক যে আগুৱাই নিবই লাগিব, আমি অসমৰ যিমান বুদ্ধিজীৱী মহলক আমি অনুৰোধ জনাইছোঁ, অন্য দলত কাম কৰি থকাসকলক তেওঁলোকে গোটেইসকলক জয় ভাৰত পাৰ্টিত আহি এটাই প্লেটফৰ্মত ৰাজনৈতিক সজাগতাৰে আগুৱাই যাবৰ বাবে মই অনুৰোধ জনাইছোঁ। হয়, নিশ্চয় চাওক, জয় ভাৰত পাৰ্টি অসমত বিভিন্ন জেগাত আমি প্ৰাৰ্থিত্ব দিম আৰু মই ইয়াৰ আগতেও ওদালগুৰিৰ পৰা বাইট দিছিলোঁ, তাতো মই কৈছোঁ কংগ্ৰেছৰো হওক বা বিজেপিৰে হওক ডাঙৰ তেওঁলোকৰ পদবীধাৰীসকলে আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোক আমাৰ জয় ভাৰত পাৰ্টিৰ পৰা মানে খেলাৰ মন মিলি আছে। গতিকে সকলোৰ লগত যোগাযোগ কৰি আছোঁ। আৰু গোলাঘাট যিহেতু 5টা সমষ্টি আছে, আমি গোলাঘাট আমাৰ নিশ্চয় টাৰ্গেট থাকিব আৰু গোলাঘাটত আমি জয় ভাৰত পাৰ্টিৰ কাম ভালকৈ চলাই লৈ যাম।